আপোনাৰ পৰিবহণ সন্থা আমাৰ ইয়াৰ মানে জনবক্সি স্কুলৰ হেৰি আৰু পেৰেণ্টছসকল আছেই, আমাৰ ষ্টুডেণ্ট আছে আৰু স্কুলৰ ষ্টাফো আছে ইয়াৰ লগত দেই। স্কুলখন জড়িত আছে, খালি এনেকুৱা জেগাটো আমাক যেনিবা তাত দিয়া নাই আৰু সেইকাৰণে আমি ইয়াতে পাতিলোঁ। হেৰি কৰি আৰু প্ৰথম বছৰ, গতিকে আমি এটা অভাৱ অনুভৱ কৰি আহিছিলোঁ আজি ইমান দিনে। গতিকে এই বছৰৰ পৰা আমি মানে প্ৰথম আৰম্ভ কৰিছোঁ আৰু সেইটোৱে ৰাইজে কেনেকুৱা পাইছে, তাকে ৰাইজে ভাল পাইছে বুলি কৈছে বাৰু। কি কাৰ্যসূচী ৰাখিছে? আমাৰ এয়াই আৰু মানে আপোনাৰ পূজা হ'ল আৰু অহা বছৰ আমি ভাবিছোঁ পাৰিলে আমি মানে খিচিৰি ব্যৱস্থা কৰিছোঁ। খিচিৰি ব্যৱস্থা কৰিম আৰু আমি ৰাতিলৈও ধৰক কিবা ফাংচনত এনেকুৱা এটা চিন্তা এটা কৰিছোঁ। মানে দিনৰ হেৰি হ'ব আবেলিৰ পৰা আৰম্ভ কৰি সোনকালে শেষ কৰিম আৰু আহিছে ভাল লাগিছে। আমি 10:30 পৰা আৰম্ভ কৰি দিছোঁ মানে খোৱাটো, মানে পূজা ভাগ এবাৰ সোনকালে শেষ হৈছেতো 9:50 পূজা শেষ হৈ গৈছে। তাৰপিছত আমি খোৱাটো আৰম্ভ কৰি দিলোঁ। তাৰমানে মানে গেডাৰিংটো হোৱা নাই আৰু গতিকে ৰাইজে আহিছে, খাইছে, গৈছে। হয়, আমাৰ খুবেই ভাল লাগিছে, যিহেতু ইমান ৰাইজ আহিব বুলি আমি কল্পনা কৰা নাছিলোঁ, কিন্তু বহুত দেখিছোঁ, বহুত বেলেগ ভাল লাগিছে আৰু সেইটো যাতে এই অনুষ্ঠানৰ ভাগৰ দৰে আগলৈকে এনেকৈ হৈ থাকে। ক'ত অনুষ্ঠিত কৰিছে? আমি ডনবক্সৰ সন্মুখতে আমাৰ দেৱ বৰুৱা চোতালখন লৈ আমি তাতে এই অনুষ্ঠান ভাগ পাতিছোঁ। কি কাৰ্যসূচী কৰিছে? আমাৰ কাৰ্যসূচী প্ৰথমতে আমাৰ দেৱী হেৰি হ'ল, পূজা হ'ল, তাৰপিছত আমাৰ যজ্ঞও পাতিলোঁ। যজ্ঞ পতাৰ পিছত আমাৰ প্ৰসাদৰ সুবিধা কৰিছিলোঁ, প্ৰসাদো দি আছোঁ। ইতিমধ্যে আমাৰ ভোগো দিছিলোঁ, ভোগো আমি ৰাইজক দিছোঁ। তাৰপিছত আমাৰ খোৱা যথেষ্ট আমি পুৰিৰ পৰা ধৰি অন্যান্য বস্তু দিছোঁ। আমি এই ল'ৰা ছোৱালীখিনি ডনবক্সৰ আৰু মাৰিয়াৰ ল'ৰা ছোৱালীখিনি নিথৰুৱা হয়, নিথৰুৱা হোৱাৰ কাৰণে আমি এই কল্পনাটো কৰিলোঁ। কল্পনাটো কৰি আমি আগবাঢ়িছিলোঁ। আমাৰ এতিয়া ইমানেই ৰাইজে আমাক সহায় কৰিছে, আমাৰ বহুত সুখী হৈছোঁ। অনাগত দিনতো পাতিব? আমি নিশ্চয় পাতিম বুলি আগবাঢ়িছোঁ, যিহেতু আমি ৰাইজক সহায় পাইছোঁ, এতিয়া পাতিমেই। হয়, আমি ভাল পদক্ষেপ এটা ল'ব বিচাৰিছিলোঁ, হৈছোঁ সফল। সেইটো যাতে ৰাইজে সহায় কৰে, তাৰ প্ৰতি আমাৰ ৰাইজৰ প্ৰতি অনুৰোধ থাকিল। তেতিয়া আমি এই অনুষ্ঠানভাগ সুকলমে চলাই নিব পাৰিম সদায়। আপোনাৰ পৰিবহণ সন্থা আমাৰ ইয়াৰ মানে জনবক্সি স্কুলৰ হেৰি আৰু পেৰেণ্টছসকল আছেই, আমাৰ ষ্টুডেণ্ট আছে আৰু স্কুলৰ ষ্টাফো আছে ইয়াৰ লগত দেই। স্কুলখন জড়িত আছে, খালি এনেকুৱা জেগাটো আমাক যেনিবা তাত দিয়া নাই আৰু সেইকাৰণে আমি ইয়াতে পাতিলোঁ। হেৰি কৰি আৰু প্ৰথম বছৰ, গতিকে আমি এটা অভাৱ অনুভৱ কৰি আহিছিলোঁ আজি ইমান দিনে। গতিকে এই বছৰৰ পৰা আমি মানে প্ৰথম আৰম্ভ কৰিছোঁ আৰু সেইটোৱে ৰাইজে কেনেকুৱা পাইছে, তাকে ৰাইজে ভাল পাইছে বুলি কৈছে বাৰু। কি কাৰ্যসূচী ৰাখিছে? আমাৰ এয়াই আৰু মানে আপোনাৰ পূজা হ'ল আৰু অহা বছৰ আমি ভাবিছোঁ পাৰিলে আমি মানে খিচিৰি ব্যৱস্থা কৰিছোঁ। খিচিৰি ব্যৱস্থা কৰিম আৰু আমি ৰাতিলৈও ধৰক কিবা ফাংচনত এনেকুৱা এটা চিন্তা এটা কৰিছোঁ। মানে দিনৰ হেৰি হ'ব আবেলিৰ পৰা আৰম্ভ কৰি সোনকালে শেষ কৰিম আৰু আহিছে ভাল লাগিছে। আমি 10:30 পৰা আৰম্ভ কৰি দিছোঁ মানে খোৱাটো, মানে পূজা ভাগ এবাৰ সোনকালে শেষ হৈছেতো 9:50 পূজা শেষ হৈ গৈছে। তাৰপিছত আমি খোৱাটো আৰম্ভ কৰি দিলোঁ। তাৰমানে মানে গেডাৰিংটো হোৱা নাই আৰু গতিকে ৰাইজে আহিছে, খাইছে, গৈছে। হয়, আমাৰ খুবেই ভাল লাগিছে, যিহেতু ইমান ৰাইজ আহিব বুলি আমি কল্পনা কৰা নাছিলোঁ, কিন্তু বহুত দেখিছোঁ, বহুত বেলেগ ভাল লাগিছে আৰু সেইটো যাতে এই অনুষ্ঠানৰ ভাগৰ দৰে আগলৈকে এনেকৈ হৈ থাকে। ক'ত অনুষ্ঠিত কৰিছে? আমি ডনবক্সৰ সন্মুখতে আমাৰ দেৱ বৰুৱা চোতালখন লৈ আমি তাতে এই অনুষ্ঠান ভাগ পাতিছোঁ। কি কাৰ্যসূচী কৰিছে? আমাৰ কাৰ্যসূচী প্ৰথমতে আমাৰ দেৱী হেৰি হ'ল, পূজা হ'ল, তাৰপিছত আমাৰ যজ্ঞও পাতিলোঁ। যজ্ঞ পতাৰ পিছত আমাৰ প্ৰসাদৰ সুবিধা কৰিছিলোঁ, প্ৰসাদো দি আছোঁ। ইতিমধ্যে আমাৰ ভোগো দিছিলোঁ, ভোগো আমি ৰাইজক দিছোঁ। তাৰপিছত আমাৰ খোৱা যথেষ্ট আমি পুৰিৰ পৰা ধৰি অন্যান্য বস্তু দিছোঁ। আমি এই ল'ৰা ছোৱালীখিনি ডনবক্সৰ আৰু মাৰিয়াৰ ল'ৰা ছোৱালীখিনি নিথৰুৱা হয়, নিথৰুৱা হোৱাৰ কাৰণে আমি এই কল্পনাটো কৰিলোঁ। কল্পনাটো কৰি আমি আগবাঢ়িছিলোঁ। আমাৰ এতিয়া ইমানেই ৰাইজে আমাক সহায় কৰিছে, আমাৰ বহুত সুখী হৈছোঁ। অনাগত দিনতো পাতিব? আমি নিশ্চয় পাতিম বুলি আগবাঢ়িছোঁ, যিহেতু আমি ৰাইজক সহায় পাইছোঁ, এতিয়া পাতিমেই। হয়, আমি ভাল পদক্ষেপ এটা ল'ব বিচাৰিছিলোঁ, হৈছোঁ সফল। সেইটো যাতে ৰাইজে সহায় কৰে, তাৰ প্ৰতি আমাৰ ৰাইজৰ প্ৰতি অনুৰোধ থাকিল। তেতিয়া আমি এই অনুষ্ঠানভাগ সুকলমে চলাই নিব পাৰিম সদায়।